ইফালে সোমবাৰে নগাঁও সদৰ বিধানসভা সমষ্টিৰ বিধায়ক ডাক্তৰ দুৰ্লভ চমুৱাই নগাঁও চৰকাৰী বালিকা বিদ্যালয়ত মহাৰাজক জয়ন্তী উপলক্ষে নিৰ্মিত স্থায়ী তোৰণৰ এটি আধাৰশিলাৰ শুভ উদ্বোধন কৰে। উদ্বোধনীৰ সময়ত বিধায়কগৰাকীৰ লগত বিদ্যালয়খনৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰীকে ধৰি ছাত্ৰীসকল উপস্থিত থাকে। ইয়াৰ পাছত বিধায়কগৰাকীয়ে বিদ্যালয়খনৰ নৱনিৰ্মিত শ্ৰেণীকোঠাসমূহ পৰিদৰ্শন কৰাৰ উপৰি ৭৫ বছৰত ভৰি দিয়া বালিকা বিদ্যালয়খন অদূৰ ভৱিষ্যতে শিক্ষাৰ ক্ষেত্ৰকে ধৰি বিভিন্ন দিশত আগুৱাই যোৱাৰ আশীৰ্বাদ জনাই এখন সভাত মিলিত হয়। বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ উপস্থিতিত অনুষ্ঠিত সভাখনত এটি জ্যোতি সংগীতেৰে সভাখন মুকলি কৰে কেইবাগৰাকী ছাত্ৰীয়ে। উল্লেখ্য যে পবিত্ৰ মহালয়াৰ দিনটোতে বিধায়কগৰাকীয়ে বিদ্যালয়খনৰ স্থায়ী তোৰণৰ আধাৰশিলাটো স্থাপন কৰাত অতিকৈ আনন্দিত হৈ অধ্যক্ষগৰাকীয়ে এনেদৰে কয়। খুবেই আমি ভাগ্যৱান এইটোৱে কৈছোঁ, এনেকৈ এজন ব্যক্তি মহান ব্যক্তি বুলি কৈছোঁ তেখেতক, কাৰণ ইমান ডাঙৰ কাম এটা তেখেতে আমাক কৰি দিলে, কৰাৰ কাৰণে আমি সঁচাই খুব ভাগ্যৱান।